নমস্কাৰ আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বিয়লিৰ আঞ্চলিক বাতৰি পঢ়িছো জুলি শৰ্মা বৰুৱাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত উপস্থিত হৈ সত্ৰখনৰ মেৰামতি কামৰ আৰম্ভণি কৰে সত্ৰখনৰ মূল গৃহৰ পুৰণি তিন পাতকে ধৰি অন্যান্য বিভিন্ন দিশত মেৰামতিৰ প্ৰয়োজন হোৱাৰ বিষয়ে সত্ৰ পৰিচালনা সমিতিয়ে যোৱা দৌল উৎসৱৰ সময়ত মুখ্যমন্ত্ৰীক অৱগত কৰিছিল ইয়াৰ পাছতে মুখ্যমন্ত্ৰীয়ে এই কামৰ বাবে 1 কোটি টকাৰ আবণ্টন দিয়ে আবণ্টিত ধনেৰে কালিৰে পৰা তিন পাত সলনি কৰাৰ কাম কৰা হৈছে নলবাৰীত অনুষ্ঠিত কেবিনেট বৈঠকৰ পাছত বৰপেটাত উপস্থিত হৈ মুখ্যমন্ত্ৰীয়ে সত্ৰ পৰিচালনা সমিতিৰ সৈতে বৈঠকত মিলিত হয় সাংবাদিকৰ আগত মুখ্যমন্ত্ৰীয়ে কয় যে 1962 চনৰ পাছত প্ৰথমবাৰৰ বাবে বৰপেটা সত্ৰ তিন পাত সলনি কৰাৰ কাম আৰম্ভ কৰিবলৈ পাই তেওঁ সুখী অনুভৱ কৰিছে তেওঁ লগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে সৰ্বাধিক সময় অতিবাহিত কৰা পাটবাউসীৰ শংকৰদেৱ থানক কেন্দ্ৰ কৰি প্ৰস্তাৱ কৰা প্ৰকল্পৰ কাম অহা আগষ্টৰ শেষত নাইবা ছেপ্টেম্বৰৰ প্ৰথমতে আৰম্ভ কৰা হ'ব বুলি জানিবলৈ দিয়ে মুখ্যমন্ত্ৰীয়ে লগতে বৰপেটাৰ ফকৰুদ্দিন আলী আহমেদ চিকিৎসা মহাবিদ্যালয়ত উপস্থিত হৈ চিকিৎসালয়খনৰ কাম কাজৰ বুজ লয় আমাৰ সংবাদদাতাই জনোৱা অনুসৰি চিকিৎসা মহাবিদ্যালয়ে হাস্পতালৰ চৌহদত নিৰ্মাণ কৰা 100খন বিচনাযুক্ত মহিলা আৰু শিশু চিকিৎসালয়খন আগষ্টত মুকলি কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে চিকিৎসা মহাবিদ্যালয়খনৰ বাবে যি ধৰণৰ পুঁজি চৰকাৰে লাভ কৰিব সেইমতে উন্নয়নমূলক কামো আগবঢ়াই নিয়া হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে বৰপেটাত এখন বিএছচি নাৰ্ছিং মহাবিদ্যালয় স্থাপন কৰা হ'ব বুলি প্ৰকাশ কৰে প্ৰসংগক্ৰমে মুখ্যমন্ত্ৰীয়ে জনায় যে চিকিৎসা মহাবিদ্যালয়খনত এটা অত্যাধুনিক চিটি স্কেন মেচিন সংস্থাপনৰ কামো চলি আছে চিকিৎসা প্ৰসংগত মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ সকলো চিকিৎসালয়তে সাপৰ বিষনাশক বেজী উপলব্ধ হৈ আছে যদিও একাংশ চিকিৎসকে প্ৰতিক্ৰিয়া হোৱাৰ ভয়ত এই বেজী দিব নিবিচাৰে ইতিমধ্যে 100 গৰাকী চিকিৎসকক এই বেজী দিয়া প্ৰশিক্ষণ প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি কামাখ্যা মন্দিৰত উপস্থিত হৈ ৰাজ্যবাসীৰ সুখ আৰু সমৃদ্ধিৰ বাবে প্ৰাৰ্থনা জনায় ইয়াৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত প্ৰস্তাৱিত কামাখ্যা কৰিডৰ প্ৰকল্প সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় মুখ্যমন্ত্ৰীয়ে জনায় যে নিবিদাৰ পাছত ব্যক্তিগত কোম্পানী এটাই এই প্ৰকল্পটোৰ কাম লাভ কৰিছে কোম্পানীটোৱে নক্সা আৰু পৰিকল্পনা ভাৰতীয় প্ৰযুক্তিবিদ্যাৰ প্ৰতিষ্ঠান গুৱাহাটী প্ৰদান কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানে সকলো পৰীক্ষা নিৰীক্ষা কৰিব যাতে কামাখ্যাৰ আন্তঃগাঁথনিত কোনো ধৰণৰ অসুবিধা নহয় ইপিনে কৰিডৰ শব্দটো শুনি একাংশই ভয় খাইছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কৰিডৰ মানে এটা পথ ডাঙৰকৈ বনোৱা হ'ব পথৰ ওপৰত তিন পাত দিয়া হ'ব ইয়াৰ বাহিৰে একো পৰিৱৰ্তন নহয় বুলি মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে ৰাজ্যৰ কলা আৰু সাংস্কৃতিক চৰ্চাৰ প্ৰাণকেন্দ্ৰ গুৱাহাটী ৰবীন্দ্ৰ ভৱনত আন্তঃগাঁথনি উন্নীতকৰণ আৰু পৰিৱৰ্তনশীল সময়ৰ প্ৰয়োজনীয়তা অনুসৰি 111 কোটি টকা ব্যয় সাপেক্ষ অভিলাষী পৰিকল্পনাৰ বাবে ৰাজ্য চৰকাৰ সাজু হৈছে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জানিবলৈ দিছে তামুলপুৰ জিলাৰ আয়ুক্ত কাৰ্যালয়ত আজি বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে নৰ্থ ইষ্টাৰ্ণ ডেভেলপমেণ্ট কৰ্পোৰেশ্যনৰ সৈতে এখন গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় এই সংস্থাটোৱে বিটিআৰত বৈজ্ঞানিক পদ্ধতিৰে উন্নতমানৰ কৃষি কাৰ্যৰ সম্ভাৱনীয়তা সম্পৰ্কে অধ্যয়ন চলাইছিল আৰু বিটিআৰত বিনিয়োগৰ বাবে 9টা সম্ভাৱ্য ক্ষেত্ৰ চিনাক্ত কৰিছিল এই অধ্যয়নৰ ফলস্বৰূপে আজি বৈঠকত কাঠফুলা সৰিয়হ ষ্ট্ৰবেৰীকে ধৰি বিভিন্ন ধৰণৰ শস্যৰ কৃষি কাৰ্যৰ লগতে মৌ পালন তথা গাহৰি পালনকে আদি কৰি বিভিন্ন বৈজ্ঞানিক পদ্ধতিৰ বিষয়ে আলোচনা কৰা হয় আজিৰ এই বৈঠকত বিটিআৰ প্ৰধানগৰাকীৰ লগতে তামুলপুৰৰ আয়ুক্ত বিদ্যুৎ বিকাশ ভাগৱতী স্থানীয় বিধায়ক জলেন দৈমাৰী কেইবাগৰাকীও কাৰ্যবাহী সদস্য পাৰিষদ তথা জিলা প্ৰশাসনৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে অৰুণাচল প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী চাওনা মেইন আৰু ৰাজ্যৰ আবকাৰী মন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত আজি দুয়োখন ৰাজ্যৰ আবকাৰী বিভাগৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয় গুৱাহাটী অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এই বৈঠকত আবকাৰী ৰাজহ বৃদ্ধিৰ বাবে দুয়োখন ৰাজ্যই পূৰ্ণ সহযোগিতাৰে কাম কৰি যোৱাৰ লগতে অবৈধ সুৰাৰ বিক্ৰী ৰোধৰ বাবে ক্ষীপ্ৰতাৰে তথ্যৰ আদান প্ৰদান কৰাৰ সিদ্ধান্ত লোৱা হয় বৈঠকত দুয়োখন ৰাজ্যৰ বিভাগীয় উচ্চপদস্থ বিষয়াসকল উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা দেওবাৰে দিনৰ 11 বজাত আকাশবাণী মন কী বাত অনুষ্ঠানৰ যোগেদি দেশ বিদেশৰ জনসাধাৰণৰ সৈতে নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব এয়া হ'ব অনুষ্ঠানটিৰ 111 সংখ্যক খণ্ড আৰু শ্ৰী মোদী একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমটো খণ্ড বিয়লিৰ আঞ্চলিক বাতৰি ইমানেই নমস্কাৰ